এফাৰ্মেশ্যন কেনেকৈ লিখিব লাগে প্ৰশ্নটো যেতিয়া এৰাইজ হয় তেতিয়াই আমাৰ মনলৈ দুটা টেকনিকৰ কথা আহে এটা হৈছে 55x5 আৰু আনটো হৈছে 369 টেকনিক কিন্তু দুয়োটা টেকনিকতে কেৱল এটা এফাৰ্মেশ্যনহে লিখিব পাৰি প্ৰথমটো 55x5 এফাৰ্মেশ্যন সেইটো টেকনিকত আমি এটা এফাৰ্মেশ্যন 55 টাইমছ কৰি 5 ডেজলৈ লিখিব পাৰোঁ আৰু আনটো 369 টেকনিকত এটা এফাৰ্মেশ্যন আমি ৰাতিপুৱা 3 বাৰ দুপৰীয়া 6 বাৰ আৰু ৰাতি 9 বাৰ কৰি লিখিব পাৰোঁ 45 ডেজৰ কাৰণে কিন্তু যেতিয়া আমাৰ ওচৰত মাল্টিপল এফাৰ্মেশ্যন থাকে মাল্টিপল যদি আমাৰ উইচ থাকে তেন্তে আমি কেনেকৈ লিখিম হেতুৰ কাৰণে এটা টেকনিক হৈছে 10x3 মানে আপুনি যিকোনো তিনিটা উইচ ল'ব পাৰে আৰু সেই তিনিটা উইচ আপুনি 10 টাইমছ কৰি পাৰ ডে লিখিব পাৰে আৰু কেতিয়ালৈকে লিখিব যেতিয়ালৈকে আপোনাৰ উইচটো ফুলফিল হৈ নাযায় কৰি চাবচোন